হেল্ল' এভৰিৱান ৱেলকাম টু এক্সাম লিভ আশা কৰোঁ সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে আমি DHSৰ পেপাৰ ডিছকাছ কৰি আছিলোঁ যিহেতুকে ইয়াৰ ফৰ্ম ফিল আপ হৈ আছে আৰু এক্সাম বেছি দিন নাই আৰু হ'বলৈ কাৰণ বহুত সোনকালে পাতি গৈছে ৰিচেণ্টলি DMEৰো ৰিজাল্ট ঘোষণা কৰিছে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকক আৰু তাৰ কাৰণে মই PYQ বিলাক ডিছকাছ কৰি আছিলোঁ কাৰণ PYQ এইবিলাক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় অলৰেডি মই 2020ৰ পেপাৰখন 2022ৰ পেপাৰখন কমপ্লিট কৰিলোঁ ডিছকাছ কৰি পাৰ্ট 1 আৰু 2ত আছে নেক্সট আমি আজি ডিছকাছ কৰি আছিলোঁ 2020 পেপাৰখন ইয়াৰ অলৰেডি এটা পাৰ্ট আপলোড হৈ গৈছে আজি আমি তাৰ নেক্সট পাৰ্টটো ডিছকাছ কৰিম কুৱেশ্যন নম্বৰ 26ৰ পৰা আশা কৰোঁ সকলো কাৰণে এইখিনি হেল্পফুল হৈছে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব question number 26 the Indus Valley civilization flourished mostly between Indus Valley civilization কেতিয়া mostly flourished হৈছে সুধিছে 700 BC to 900 BC 2500 BC to 1700 BC 3200 BC to 2500 BC 900 BC to 10 AD ইয়াৰ correct answer কি হ'ব 2500 BC to 1700 BC option number B is correct next is a question number 27 Emperor Ashoka was the most famous king of Ashokanu কোনখন সাম্ৰাজ্যৰ most famous king আছিলে সুধিছে Maurya dynasty Gupta dynasty Saka dynasty Chalukya dynasty কৰ আছিলে Maurya dynasty option number A is correct Maurya dynasty কোনে প্ৰতিষ্ঠা কৰিছিলে Chandragupta Maurya Chandragupta Maurya প্ৰতিষ্ঠা কৰিছিলে আৰু তাৰ famous জন কোন আছিলে Emperor Ashoka Next question number 28. The second battle of Panipat was fought during the regime of Second battle of Panipat কাৰ সময়ত হোৱা হৈছিলে সুধিছে বাবৰ হুমায়ুন আকবৰ জাহাংগীৰ second battle of Panipat কাৰ দিনত হৈছিলে আকবৰৰ দিনত Option number C is correct এতিয়া আমি গোটেইখন পানিপতৰ যুদ্ধৰ বিষয়ে জানি থোৱাটো ভাল তো ফাৰ্স্ট battle হৈছিলে কিমান চনত 1526 ত হৈছিলে আৰু কাৰ মাজত হৈছিলে মোগলৰ পৰা কোনে হেৰি কৰিছিলে বাবৰ আৰু কাৰ মাজত হৈছিলে ইব্ৰাহিম লোডি ভাৰ্চেছ ইব্ৰাহিম লোডি আৰু ইয়াত কোন জিকিছিলে বাবৰ জিকিছিলে এখন ফাৰ্স্ট বেটেল অফ পানিপত হৈছিলে 1526 ত সেকেন্ড বেটেল অফ পানিপত হৈছিলে যিখনৰ কোৱেশ্চন আমাক এতিয়া সুধিছিলে বেটেল কাৰ মাজত হৈছিলে ইয়াৰটো আমি ফাৰ্স্টে চাই থাও 1556 ত হৈছিলে কেনেকৈ মনত ৰাখিব মই হেতু দেখাই আছো ফাৰ্স্ট এইখিনি নোট কৰি লব ইয়াত কাৰ মাজত হৈছিলে আকবৰ যিয়ে মোগলৰ ফালৰ পৰা লৈছিলে আৰু ইফালে কাৰ মাজত হৈছিলে হেমু হিন্দু ৰজা এজন আছিলে হিন্দু কিং আছিলে হেমু HEMU আৰু এখন হৈছিলে থাৰ্ড বেটেল অফ পানিপত সেইখন কেতিয়া হৈছিলে 1561 ত হৈছিলে আৰু সেইখন কাৰ মাজত হৈছিলে মাৰাঠাছ আৰু আহমদ শাহ আবদানী আহমদ শাহ আবদালী আৰু ইয়াত কোন জিকিছিলে আহমদ শাহ আবদালী জিকিছিলে ইয়াত আকবৰ জিকিছিলে ইয়াত জিকিছিলে বাবৰ কেনেকৈ মনত ৰাখিব চনকিটা ফাৰ্স্টে 15 পৰা ষ্টাৰ্ট দিব 1526 ত ফাৰ্স্ট বেটেল অফ পানিপত সেইখন মনত ৰাখিলে হ'ল নেক্সট কিখন মনত ৰাখিবলৈ ইজি 1526 ৰ পৰা আকৌ বাকিখিনি একে থাকিব বাস 2 লগত আৰু 3 এটা প্লাস কৰিব মাজৰ নাম্বাৰটো কিমান হ'ব 1556 আৰু থাৰ্ডখন কেতিয়া হ'ব 1556 এ এই লাষ্টৰ নাম্বাৰটো মাজলৈ লৈ আনিব মানে 15 টো একেই থাকিব 6 টো এফালে আহি গ'ল আৰু 1 হৈ যাব ফাৰ্স্টখনৰ মোগল কাৰ দিনত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত জিকিছিলে বাবৰ নেক্সটখন হৈছিলে আকবৰ আৰু হেমুৰ মাজত জিকিছিলে আকবৰ আৰু থাৰ্ডখন হৈছিলে মাৰাঠা আৰু আহমদ শাহ আবদালী তাৰ মাজত জিকিছিলে আহমদ শাহ এইখনে আছিলে 3 battles of Panipat Next question number 29 The main objective of Khalifate movement was Khalifate movement no kele hoisile hudise to drive the British away from India to start the non-cooperation against the British to protest against the Jallianwala Bagh massacre to restore the caliphate of the Ottoman Caliphate to his former position your correct answer ki hobo option number D আৰু এই কেতিয়া হৈছিলে এই খলিফাত মুভমেন্টটো হৈছিলে 1919 ৰ পৰা 1924 লৈকে নেক্সট কোৱেশ্চন নম্বৰ 30 হু লেড দা ৰাজপুতা ইন দা বেটেল অফ হালদিঘাটি হালদিঘাটিৰ বেটেলখন ৰাজপুতানা কোনে লিড কৰিছিল সুধিছে
ৰাণা সাংগা, হেমু, ৰাণা প্ৰতাপ এণ্ড ৰাজা মানসিং। চ' ৰাজপুতানাৰ ফালৰ পৰা কোনে খেলিছিলে একচুৱেলি, মানে কোনে যুদ্ধ কৰিছিলে? মহাৰাণা প্ৰতাপে। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু এইখন এতিয়া আমি জানিব লাগিব বেটেল অফ হালদিঘাটীনো কি হয়। এইখন হৈছিলে 1576ত। এতিয়া চাওক আপোনালোকে এনেদৰেই নোটছ বনাব। আপোনালোকে যিটো কুৱেশ্যন পায় তাৰ আশে পাশে থকা গোটেইখিনি ডিটেইলছ আপোনালোকে গোট খুৱাই সেইখিনিৰ ওপৰত নোটছ বনাব। ইয়াত মই যিহেতুকে গোটেইখিনি কৈ গৈছোঁ, আপোনালোকে জাষ্ট নোট বনাই গ'লে হ'ল। কেতিয়া হৈছিলে? 18 জুনত। আৰু কাৰ কাৰ মাজত হৈছিলে? মোগল এম্পায়াৰ লেড বাই ৰাজা মানসিং। চ' কাৰ কাৰ মাজত হৈছিলে? এইফালেতো আছিলে ৰাণা প্ৰতাপ আৰু ভাৰ্চেছ কোন আছিলে? মোগলৰ ফালৰ পৰা মোগলছ লেড বাই ৰাজা মানসিং। চ' 1576ত হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 31. হুইচ প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম ইজ দ্য নিয়েৰেষ্ট টু দ্য ছান? আমাৰ ছ'লাৰ ছিষ্টেমৰ চবতছে সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম কি সুধিছে? ভেনাছ, মাৰ্চ, মাৰ্কিউৰী, জুপিটাৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? মাৰ্কিউৰী। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আপোনালোকে এই গোটেইটো চিৰিয়েলি মনত ৰাখিব। মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুন। এই 8টা প্লেনেটছ আমাৰ ছ'লাৰ ছিষ্টেমত আছে। ছানটোৰ ওচৰৰ পৰা আছে এইখিনি: মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুন। ইয়াৰে মাৰ্কিউৰীটো চবতছে স্মলেষ্ট আৰু জুপিটাৰটো চবতছে লাৰ্জেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 32. দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম? ব্ৰহ্মপুত্ৰ ৰিভাৰখননো ক'ৰ পৰা অৰিজিনেট হৈ সুধিছে? লেক মানসৰোবৰ, পৰশুৰাম কুণ্ড, আংশী গ্লেছিয়াৰ এণ্ড টিবেটিয়ান কিয়াং ভেলী। চ' ক'ৰ পৰা হৈছে? আংশী গ্লেছিয়াৰ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 33. হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ডছ ডিপেষ্ট লেক? ডিপেষ্ট লেক কোনটো? মানে চবতছে বহুত দলৈকে থকা লেক কোনটো হৈ সুধিছে? কাস্পিয়ান চি, মিচিগান লেক, টাংগানইকা লেক এণ্ড বেইকাল লেক, ৰাছিয়া। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? লেক বেইকাল। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট, যোনটো ক'ত আছে? ৰাছিয়াত। নেক্সট কুৱেশ্যন নম্বৰ 34. হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ? কাৰাকোৰাম ৰেঞ্জৰ হায়েষ্ট পিকটোৰ নাম কি হৈ সুধিছে? মাউণ্ট এভাৰেষ্ট, K2 গডউইন অষ্টিন, মাকালু এণ্ড গেছাৰবাৰ্ম। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? K2 গডউইন অষ্টিন। নেক্সট কুৱেশ্যন নম্বৰ 35. হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি ইউজড ইন আৰ্জেণ্টিনা? আৰ্জেণ্টিনাত যিটো কাৰেঞ্চি ইউজ কৰে তাৰ নামটো কি হয় সুধিছে? লিৰা, পেছো, ভাট, ৰেল। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? পেছো। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰ্জেণ্টিনাত কি ইউজ কৰে? পেছো। লগে লগে আমি বাকীখিনিও জানি থ'ব লাগিব। যেনেদৰে লিৰা ক'ত ইউজ কৰে? তুৰ্কীত। তুৰ্কীত ইউজ কৰে লিৰা। ভাত ক'ত ইউজ কৰে? থাইলেণ্ড। লিৰা ইউজ কৰে তুৰ্কীত, ভাত ইউজ কৰে থাইলেণ্ড আৰু ৰেল ইউজ কৰে কম্বোডিয়াত। নেক্সট কুৱেশ্যন নম্বৰ 36. হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্ট? ইয়াৰ চবতছে গৰম ডিজাৰ্টখনৰ নাম কি হয় সুধিছে? মৰুভূমি। চাহাৰা, থাৰ, কালাহাৰী এণ্ড এৰিজনা। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? চাহাৰা। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 37. হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ য়েল্ল' ৰিভাৰ? য়েল্ল' ৰিভাৰ বুলি কোনখনক জনা যায় সুধিছে? হুৱাংহো, মেকং, এমেজন, চেনাব। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? হুৱাংহো। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। আৰু এইখন ক'ত আছে? চাইনা। নেক্সট কুৱেশ্যন নম্বৰ 38. ৱেৰ ইজ দ্য ফেমাছ পাৰ্ক হাইডে পাৰ্ক লোকেটেড? হাইডে পাৰ্ক ক'ত আছেনো সুধিছে? কলকাতা, পেৰিছ, জেৰুজালেম এণ্ড লণ্ডন। চ' হাইডে পাৰ্ক ক'ত আছে? লণ্ডনত। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। নেক্সট সুধিছে কুৱেশ্যন নম্বৰ 39. পানামা কেনেল লিংকছ হুইচ অফ দ্য ফলোয়িং টু ৱাটাৰ বডিজ? পানামা কেনেলে কোন দুটা ৱাটাৰ বডিক কানেক্ট কৰে সুধিছে? ব্লেক চি এণ্ড দ্য এটলাণ্টিক অ'চিয়ান, Atlantic Ocean and the Pacific Ocean, Indian Ocean and the Pacific Ocean, Indian Ocean and the Atlantic Ocean. So, your correct answer কি হ'ব? Pacific and Atlantic Ocean. Option number B is correct. Next question number 40. Who discovered the law of planetary motion 1609? Law of planetary motion নো কোনে উলিয়াইছিলে সুধিছে? গেলিলিও গেলিলি, কপাৰ্নিকাছ, কেপলাৰ আৰু এটা অপশ্যন আছে। এই তিনিটা অপশ্যন দেখি আপোনালোকে একচুৱেলি গম পাবই। চ' কোনে উলিয়াইছিলে লজ অফ প্লেনেটৰী মোশ্যন? কেপলাৰে। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু ইয়াত কেইটা ল আছে? তিনিটা। নেক্সট কুৱেশ্যন নম্বৰ 41. দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই? প্ৰাইম মিনিষ্টাৰকনো কোনে এপইণ্ট কৰে সুধিছে? এ, ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট, বি, দ্য
party enjoying the majority support in the parliament, C, the members of the parliament of the ruling party, and D, the president of India. So সকলোৱে আপোনালোকে হয়তো জানে prime minister কোনে appoint কৰে actually president of India. Option number D is correct. আৰু কোনটো আৰ্টিকল ইয়াৰ লগত জড়িত হয়? কনষ্টিটিউশ্যনৰ আৰ্টিকল নম্বৰ 75টো ইয়াৰ লগত জড়িত হয়। কেতিয়াবা আৰ্টিকলৰ কথা সুধিব পাৰে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ, চ' এইটো মই কৈ দিছোঁ। নেক্সট ইজ এ কুৱেশ্যন, দ্য টাৰ্ম অফ লোকসভা। লোকসভাৰ টাৰ্মটো কিমান হয়, মানে কিমান বছৰৰ কাৰণে থাকে? 4 year, 4.5 year, 5 years, 6 years. চ' লোকসভাৰ টাৰ্ম কিমান হয়? 5 years. অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। Next question number 43. When did the United Nations officially came into existence? United Nations no ketia bonisile hudise? October 7th, 1944, October 24th, 1945, June 26th, 1945, April 7th, 1948. So মনত ৰাখিব United Nations bonisile 1945ত, মানে আমাৰ দেশখন স্বাধীনতা পোৱাৰ 2 বছৰ আগতে, আৰু কেতিয়া বনিছিলে? 24th of October. Option number B is correct. Next question number 44. Which Indian king was also known as the Napoleon of India? Napoleon of India বুলি কাক কোৱা হৈছিলে সুধিছে? হৰ্ষবৰ্ধন, কনিষ্ক, বিক্ৰমাদিত্য, সমুদ্ৰগুপ্ত। So Napoleon বুলি কাক জনা গৈছিলে actually? সমুদ্ৰগুপ্ত. Option number D is correct. Next question number 45. Who wrote the book Devdas? Devdas নামৰ কিতাপখন কোনে লিখিছিলে সুধিছে? শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ টেগোৰ এণ্ড তাৰাশংকৰ বন্দ্যোপাধ্যায়. So your correct answer কি হ'ব? Sharat Chandra Chattopadhyay. Option number A is correct. Next question number 46. Gandhiji took out the famous Dandi March in the protest against. Gandhiji car against the Dandi March uliaisile notice the Rowlatt Salt Law, the Simon Commission of to India and Cabinet Mission. So car against the korisile actually Salt Law. Option number B is correct. Aru ite jante hole boile Salt Law ketia hoisile 1930 মানে দাণ্ডি মাৰ্চ কেতিয়া হৈছিলে? 1930 12 মাৰ্চ তাৰিখে কৰিছিলে। আৰু ক'ৰ পৰা ক'লে গৈছিলে? সাবৰমতীৰ পৰা। মহাত্মা গান্ধীয়ে ক'ৰ পৰা ক'লৈকে গৈছিলে? সাবৰমতীৰ পৰা দাণ্ডিলৈকে গৈছিলে, সেইকাৰণে দাণ্ডি মাৰ্চ বুলি কোৱা হয়। আৰু অসমীয়া এজন, মানে অসমৰ পৰা এজনে তাত ভাগ লৈছিলে, তেওঁৰ নামটো কোনোবাই ক'ব পাৰিবনে? তেওঁৰ নামটো হৈছে লীলাধৰ বৰুৱা। সেইটো কেতিয়াবা কেতিয়াবা আহে, চ' এইটো মনত ৰাখিব, লীলাধৰ বৰুৱাই ভাগ লৈছিলে অসমৰ ফালৰ পৰা, ফ্ৰম আসাম। নেক্সট কুৱেশ্যন নম্বৰ 47. দ্য স্বেটলিং কাপ ইজ এছ'চিয়েটেড উইথ ফুটবল, লন টেনিছ, টেবল টেনিছ, গল্ফ। চ' এইটো কিহৰ লগত ৰিলেটেড? একচুৱেলি টেবল টেনিছ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 48. হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল? ইংলিছ চেনেলটো কোনে পাৰ কৰিছিলে সুধিছে? দ্য মিছ আৰতি সাহা, মিহিৰ সেন, আৰতি প্ৰধান, আৰু এটা অপশ্যন আছে, বাট ইয়াত তিনিটা দেখি আপোনালোকে গম পাবই কোনে কৰিছিলে। মিহিৰ সেনে। আৰু কেতিয়া কৰিছিলে? 1958ত। নেক্সট কুৱেশ্যন নম্বৰ 49. মাৰ্টাৰ্ছ ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভ কেতিয়া শ্বহীদ দিৱস পালন কৰা হয় সুধিছে? 30 জানুৱাৰী, 10th of December, 26th of January, 15th August. চ' কেতিয়াও কৰা হয় একচুৱেলি 30th জানুৱাৰী। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। ইয়াৰ লগে লগে বাকীখিনি কি ডে'নো মনত ৰখাটো উচিত। 10th of December আমি কি পাতোঁ? হিউমেন ৰাইটছ ডে। হিউমেন ৰাইটছ ডে। 26 জানুৱাৰী আমি সকলোৱে হয়তো জানোৱেই ৰিপাব্লিক ডে, আৰু 15th August ইণ্ডিপেণ্ডেন্স ডে। আজি মই এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 50লৈকে ডিছকাছ কৰিম, মানে মই প্ৰত্যেকটো ভিডিঅ'ত 25টা কুৱেশ্যন ডিছকাছ কৰিছোঁ, আৰু যাতে ভিডিঅ'খিনি সৰু হয় আৰু আপোনালোকে একেবাৰতে গোটেইটো পাৰ্ট চাই শেষ কৰিব পাৰে, আৰু আপোনালোকে নিজেও পঢ়িবলৈ সময় পায় যাতে। চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ খালি নাপাহৰিব। চ' আজিৰ শেষৰটো কুৱেশ্যন নম্বৰ 50. হোৱাট ইজ দ্য ইৰাণিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ? ইৰাণিয়ান পাৰ্লিয়ামেণ্টক কি বুলি জনা যায় সুধিছে? শ্বৰা, দুমা, ডাইট, মজলিছ। চ' ইৰাণিয়ান পাৰ্লিয়ামেণ্টক কি জনা যায়? একচুৱেলি মজলিছ বুলি জনা যায়। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। অকণমান আগতে মানে কালিৰ ভিডিঅ'টোতে এইখন পেপাৰতে আৰু এটা ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ নাম আহিছিলে যে এই পাৰ্লিয়ামেণ্টটোক কি বুলি জনা যায়? ৰাছিয়াৰ আহিছিলে সেইটো একচুৱেলি। চ' আপোনালোকে গম পাইছে কিমান ৰিপিটেড কুৱেশ্যন আহে, আপোনালোকে এইখিনি চাবলৈ নাপাহৰিব। আৰু ইয়াৰ আগতেও মই 2022 পেপাৰখনো ডিছকাছ কৰি থৈছোঁ পাৰ্ট 1 আৰু 2ত, সেইখিনিও আপোনালোকে ৰিফাৰ কৰিব পাৰিব। নেক্সট আমি ইয়াৰ লগে লগে বাকীখিনিও জানি থওঁ। শ্বৰা কাক কোৱা যায়? আফগানিস্তানৰ পাৰ্লিয়ামেণ্টক আমি জানো শ্বৰা বুলি। নেক্সট ডুমা কোৱা হয়? ডুমা হৈছে একচুৱেলি ৰাছিয়াৰ পাৰ্লিয়ামেণ্টক ডুমা বুলি কোৱা হয়, আৰু ডাইট কোৱা হয় জাপানৰ পাৰ্লিয়ামেণ্টক। আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল। আজিৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।